মই ভূপেন বৰা ডাঙৰীয়াক অনুৰোধ জনাইছোঁ যে তেওঁ কামাখ্যা তাছাৰ বিষয় লৈ তেওঁ যিটো চিন্তিত হৈছে, চিন্তিত হ'ব নালাগে বুলি তেখেতক অনুৰোধ জনাইছোঁ। তেখেতে চিন্তিত হ'ব লাগে যে চাহ জনগোষ্ঠীয় বা আদিবাসী লোকসকল যিখিনিত কংগ্ৰেছৰ এটা যোৱা বিধানসভালৈকে প্ৰায় 30% বা 40% ভোট আছিলে। এই লোকসভা নিৰ্বাচনত কংগ্ৰেছৰ যিটো ভোট পাইছে ডিব্ৰুগড় লোকসভাত, তাতে প্ৰায় 10ৰ পৰা 15% ভোটহে পাইছে। আৰু অন্য যদি আপুনি কাজিৰঙা লোকসভা সমষ্টিৰ কথা কয় বা শোণিতপুৰ লোকসভা সমষ্টিৰ কথা কয়, তাতেও প্ৰায় একেই অৱস্থা। গতিকে যদি ভূপেন বৰাই চিন্তিত হ'ব বিচাৰিছে, তেওঁ এইটো বিষয়লৈ চিন্তিত হ'ব লাগে যে কংগ্ৰেছৰ ভোটটো বাগান এলেকাত বা আদিবাসী লোকসকলৰ মাজত কিহৰ কাৰণেনো কমি গৈ আছে। তেওঁ চিন্তিত হ'ব লাগে যে বিগত তেওঁৰ 2.5-3 বছৰৰ যি কাৰ্যকাল সভাপতি হিচাপে, এই 2.5-3 বছৰ তেওঁ কেইজন শ্ৰমিক নেতাক বা আদিবাসী নেতাক আনি দলত স্থান দিছে আগবাঢ়ি যাবৰ কাৰণে। গতিকে এইখিনি কাম নকৰাকৈ তেওঁ কামাখ্যা প্ৰসাদ তাছাক লৈ ইমান চিন্তিত হৈছে, এইটো মই ভাবিছোঁ এটা হাস্যকৰ পৰিস্থিতি। আৰু তেখেতক অনুৰোধ জনাইছোঁ যেন কামাখ্যা প্ৰসাদ তাছাক লৈ তেওঁ চিন্তিত নহয়। আপুনি লক্ষ্য কৰক, বিগত 2.5 বছৰ 3 বছৰে কিমানজন শ্ৰমিক নেতা বা আদিবাসী নেতাই কংগ্ৰেছ দলত আহি স্থান পাইছে। যিসকল যুৱ প্ৰজন্মৰ পৰা আছে তেওঁলোকে আহিছে আৰু কংগ্ৰেছ দলত নতুনকৈ স্থান পাইছে আগবাঢ়ি যাবৰ কাৰণে। যেতিয়াই তেওঁলোকে ওলাই আহে আৰু তেওঁলোকৰ পৰা যদি পইচা বিচৰা হয় টিকেটৰ বিনিময়ত, তেতিয়াহ'লে কোনজন ৰাজনৈতিক নেতাই ৰাজনীতি গৈ কংগ্ৰেছত কৰিবলৈ বিচাৰিব? কোনোৱে নিবিচাৰিব। গতিকে ভূপেন বৰা ডাঙৰীয়াই প্ৰথমতে তেওঁলোকৰ এই মানসিকতাটো বদলি কৰিব লাগিব যে পইচাৰ বিনিময়ত যিটো টিকেট দিম বুলি যিটো মানসিকতা থয়, প্ৰথমতে সেই মানসিকতাটো পৰিৱৰ্তন কৰিব লাগিব। আৰু তাৰ পিছতে তেওঁলোকে কংগ্ৰেছৰ উত্থান বাগানেই হওক, গাঁৱেই হওক বা আদিবাসী লোকসকলৰ মাজতেই হওক, তাৰ পিছতহে তেওঁলোকে উত্থানটো দেখা পাব। আৰু নিশ্চিতভাৱে কিবা তথ্য আমাৰ ওচৰত আছে, সেইকাৰণে আমি ৰাজহুৱাকৈ কৈছোঁ। আজি প্ৰথমবাৰ নহয়, আগতো মই কৈছোঁ, কেইবাবাৰো কৈছোঁ আৰু এতিয়াও ক'ম। যোনদিনাখন ৰাজহুৱাকৈ ক'ব লগা পৰিস্থিতি হ'ব, ভূপেন বৰাইনো ক'ত কিমান টকা বিচাৰে, সেই কথাটো নিশ্চিতভাৱে ৰাইজৰ ওচৰত মই দাঙি ধৰিম।